সকললৈ পোনপ্ৰথমে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ আজি টংলা ভলীবল প্ৰশিক্ষণ কেন্দ্ৰত ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ আজি এই চতুৰ্থ বৰ্ষৰ খেলসমূহ আৰম্ভ হৈ আছে। এই ব্ৰহ্মপুত্ৰ ভলীবল লীগ অসম ভলীবল 100 মিছনৰ উদ্যোগত আমাৰ মাননীয় ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিৎ ভট্টাচাৰ্য ছাৰৰ নেতৃত্বত এই অনুষ্ঠানটি এই ক্ৰীড়াক্ষেত্ৰখন আৰম্ভ হৈছিলে। ইয়াত আমি টংলা ভলীবল প্ৰশিক্ষণ কেন্দ্ৰৰ পৰাও স্থান লাভ কৰিছোঁ আৰু যথেষ্টখিনি সহায় সুবিধা আমি আগবাঢ়িছোঁ। মানে এই ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ এটাই ভাল উদ্দেশ্য আমি দেখিবলৈ পাইছোঁ যে ব্ৰহ্মপুত্ৰ ভলীবল লীগ আৰম্ভ যেতিয়াৰ পৰা হৈছে আমি গাঁও ভূঞৰ অঞ্চলৰ পৰা আমি খেলুৱৈসমূহ সৃষ্টি কৰিবলৈ সক্ষম হৈছোঁ। আজি আমাৰ এই অঞ্চলত অতিকৈ পিছ পৰি থকা গাঁও অঞ্চলসমূহত আমি কণ ভলীবল ল'ৰা ছোৱালীখিনিক আমি ভলীবলৰ ক্ষেত্ৰলৈ আনিব বিচাৰিছোঁ। আজি মই ইয়াতে নিজে টংলা ভলীবল প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰশিক্ষক, মোৰ লগত সহযোগ আছে ভাৰত ৰাভা, দুৰ্গা ৰাভা আৰু হৃদয় ৰাভাও আমাৰ ইয়ালৈ আহে আৰু আহি আমি ল'ৰা ছোৱালীখিনিক প্ৰশিক্ষণ দিওঁ। যিহেতু এই তৃণমূল পৰ্যায়ৰ ক্ষেত্ৰত যিহেতু 12 বছৰ অনুৰ্ধৰ ভলীবল খেলখিনি ল'ৰা ছোৱালী খেলিব পাইছে, গতিকে ইয়াত আমি যথেষ্টখিনি সফল হ'বলৈ হেৰি কৰিছোঁ। গতিকে টংলা ভলীবল প্ৰশিক্ষণ কেন্দ্ৰৰ আগতো অসমত নাম আছে। গতিকে আমি পুনৰবাৰ তেখেতসকলক ধন্যবাদ জনাইছোঁ যে আমি এই অসম ভলীবল 100 মিছনৰ উদ্যোগত ব্ৰহ্মপুত্ৰ ভলীবল লীগ যে আমি খেলিবলৈ টংলা ভলীবল কোচিং চেণ্টাৰত অংশগ্ৰহণ কৰিছে, তাত আমি এই অংশগ্ৰহণ হৈ আমি যথেষ্ট আনন্দিত হৈছোঁ আৰু সুখী যে আমি এসময়ত ইয়াৰ পৰা ভাল খেলুৱৈ আমি সৃষ্টি কৰিব পাৰিম। এইখিনিকে কৈ মই আমাৰ বৰ্তমান 4টা দলে অংশগ্ৰহণ কৰিছে। আণ্ডাৰ 12 বয়জ আৰু আণ্ডাৰ 12 গাৰ্লছ আৰু আণ্ডাৰ 16 বয়জ আৰু আণ্ডাৰ 16 গাৰ্লছ 4টা দলে অংশগ্ৰহণ কৰিছিলে।